আমাৰ ইয়াত বানপানীৰ লগত মোকাবিলা কৰিব পৰাকৈ তেনেকুৱা কোনো এক্সপিৰিয়েঞ্চ নাছিলে মানুহবিলাকৰ। পানীত হাঁহ নচৰা অৱস্থা হৈছে। এতিয়া পানী শুকাইছে, মানুহৰ ঘৰটো ওলাইছে, কিন্তু প্ৰত্যেকৰ ঘৰত মাটি আৰু বালি আৰু বস্তু, ঘৰত যি আচবাব থাকে সকলো শেষ হৈ গৈছে। গৰু, ছাগলী, গাহৰি, হাঁহ, কুকুৰা একো নাই। মানুহে ঘূৰি গৈ নিজৰ ঘৰখনলৈ ঘূৰি গৈ সেই মৰমৰ ঘৰখন নাপায়, থান-বান হৈ গৈছে। গতিকে আমি চেষ্টা কৰিছোঁ যে ৰাইজক উদ্ধাৰ কৰিবলৈ, সহায় কৰিবলৈ। প্ৰথম দুদিন আমি ৰেস্কিউ কৰিলোঁ আৰু আমি অতি দুখেৰে জনাইছোঁ যে আমাৰ সমষ্টি এই বানত এইবাৰ 15জনকৈ লোক মৃত হৈছে। আমি 15জন ব্যক্তিৰ ঘৰলৈকে গৈছোঁ। 9জন ব্যক্তিক 4 লাখ টকাকৈ তেওঁলোকৰ পৰিয়ালৰ লোকক অৰ্পণ কৰিছোঁ। আৰু চাউল, চেনি, দাইল চৰকাৰৰ তৰফৰ পৰা ৰিলিফ ইতিমধ্যে প্ৰথম ফেজ শেষ হৈছে। ছেকেণ্ড ফেজ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু থাৰ্ড ফেজ, ফ'ৰ্থ ফেজ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পেকেট পঠাব ইয়ালৈকে। তাৰ কাৰণে আমি হাউচ হোল্ড প্ৰত্যেক ঘৰত যাতে গৈ পায়, তাৰ কাৰণে গাঁও প্ৰধান আৰু ৱাৰ্ড সদস্যসকলক ৰেছপন্সিবল কৰিছোঁ। তেওঁলোকে প্ৰত্যেকৰ ঘৰত গৈ এই ৰিলিফ প্ৰদান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।